সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, যুগে যুগে মানৱ জীৱনক জটিল কৰি তোলা আধ্যাত্মিক প্ৰশ্নসমূহৰ সঠিক উত্তৰ কেৱল সঁচা সৎগুৰুৱেহে দিব পাৰে। উত্তৰ প্ৰদেশৰ নিবাসী মোহিত কুমাৰৰ মনতো বহুদিন ধৰি একেটা প্ৰশ্নই ঘূৰি ফুৰিছিল, পূৰ্ণ পৰমাত্মা কোন? এই সৃষ্টি জগতখন কোনে সৃষ্টি কৰিছে? ভগৱান ক'ত থাকে? তেওঁ কেনেকৈ লাভ কৰিব পাৰি? এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি তেওঁ বহু ঠাইত চেষ্টা কৰিলে, আনকি সংসাদেশ পন্থতো গৈ তাত বুজাই দিয়া ভক্তি সাধনাও কৰিলে। কিন্তু তাৰ পিছতো তেওঁ নাপালে কোনো প্ৰকৃত সুখ, নাপালে নিজৰ প্ৰশ্নসমূহৰ সঠিক উত্তৰ। মোহিত কুমাৰৰ মতে তেওঁৰ জীৱনৰ আচল পৰিৱৰ্তন তেতিয়াহে আহিল যেতিয়া তেওঁৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লাভ কৰিলে। তেওঁ দাবী কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা পোৱাৰ পিছত তেওঁ নিজৰ সকলো আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ লাভ কৰে। দৰ্শকসকল, আহক জানো মোহিত কুমাৰৰ কথাত কিমান সত্যতা আছে। শুনো আহক তেওঁৰ কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, কি নাম আপোনাৰ? মোহিত কুমাৰ। মোহিত, আপুনি ক'ৰ পৰা আহিছে? মই ইউ পি ডিষ্ট্ৰিক্ট উৰিয়া, উত্তৰ প্ৰদেশৰ। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 13 অক্টোবৰ 2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সতপালদেৱ মহাৰাজ হানসাদেশৰ পৰা নাম লৈছিলোঁ আৰু মই 7 বছৰ ধৰি তেওঁৰ পৰা নাম দীক্ষা লৈ আছিলোঁ আৰু তেওঁ দিয়া ভক্তি মাৰ্গত মই চলি আছিলোঁ আৰু লগতে সকলো দেৱী দেৱতাৰ, শংকৰদেৱৰ, দুৰ্গা দেৱীৰ যিমানবোৰ দেৱী দেৱতা আছে সকলোৰে ভক্তি কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই আহিলোঁ কাৰণ মোৰ প্ৰশ্ন আছিল। ছাৰ, কি প্ৰশ্ন আছিলে আপোনাৰ? মোৰ প্ৰশ্ন আছিল যেনে ধৰক ভগৱান ক'ত থাকে, ভগৱানক কেনেকৈ পাব পাৰি আৰু কোনে দেখিছে। এইবোৰ প্ৰশ্ন মোৰ মনত আছিল আৰু মই ভগৱানক বিচাৰি ফুৰিছিলোঁ। মই বিনতি কৰিছিলোঁ যে ভগৱান আছে। মই বহুত সন্ত মহাত্মাক প্ৰশ্নও কৰিছিলোঁ, বিনতিও কৰিছিলোঁ, যেনে ধৰক মীৰাবাই, প্ৰহ্লাদ, হনুমানদেৱ ইত্যাদি সকলোৰে তেওঁলোকৰ যে কথা আহে সন্ত মহাত্মাৰ, তেওঁলোকৰ কেছেটো শুনিছিলোঁ। গতিকে এওঁলোকক মই মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ, যদিহে আপোনালোকে প্ৰভুক দেখিছে, ক'ৰবাত যদি ভগৱানক দেখিছে, যদি ক'ৰবাত লগ পাইছে, তেনেহ'লে মোক ৰাস্তা দেখাওক। মোৰ সৰুৰ পৰাই উদ্দেশ্য আছিল ভগৱানক ভক্তি কৰা আৰু মই এতিয়ালৈকে ভক্তি কৰিবই পৰা নাই আৰু ভক্তিৰ অবিহনে পাৰ হ'ব নোৱাৰিম। সেইবাবে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ আৰু মই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ, কাৰণ মই আগতে প্ৰেক্টিছো কৰিছিলোঁ 3-4 ঘণ্টা মেডিটেশ্যন কৰাৰ। লক্ষ্য আছিল যে মই লাহে লাহে মেডিটেশ্যনৰ সময়টো বঢ়াম। মোহিত, আপুনি কৈছে যে আপুনি সতপাল মহাৰাজদেৱৰ সৈতে 6-7 বছৰ ধৰি জড়িত আছিল আৰু 3-4 ঘণ্টালৈকে আপুনি মেডিটেশ্যন কৰিছিল। আপোনাৰ ভগৱানৰ প্ৰতি অটুট শ্ৰদ্ধা আছিল। আপুনি যিকোনো প্ৰকাৰে ভগৱানক পাব বিচাৰিছিল আৰু সন্ত মহাত্মাও হ'ব বিচাৰিছিল। গতিকে এনেকুৱা কিয় কৰিব বিচাৰিছিল? কি কাৰণ আছিল? চাওক, ইয়াৰ কাৰণ এইটোৱে আছিল যে মোৰ মুখ্য উদ্দেশ্য আছিল যে ভগৱানক বিচাৰি পোৱা। মই ভগৱানক প্ৰাপ্ত কৰিব বিচাৰোঁ, কিন্তু মই আজিলৈকে ভক্তি কৰা নাই। যদি মই কোনোবাটো জনমত ভগৱানৰ সঁচা ভক্তি কৰিলোহেঁতেন, তেন্তে মই সংসাৰৰ 84 লাখ জুনিত আহিব নালাগিল হয় আৰু মোৰ এই মনুষ্য জীৱনো হাতৰ পৰা ওলাই যাব। মই শুনিছোঁ যে 84 লাখত এবাৰ মনুষ্য জীৱন পায়, এইটো জীৱনো গুচি যাব। মই মনুষ্য জীৱনটো ব্যৰ্থ নকৰোঁ। মৰিবতো লাগিবই, মৃত্যুটো সত্য, কিন্তু মই মোৰ জীৱনটো এবাৰ ভগৱানক অৰ্পণ কৰিব বিচাৰোঁ। মই ভগৱানক বিচাৰিয়ে মৰি যাম, ভগৱানক বিচাৰিয়ে ভক্তি কৰিম। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? কেনেকৈ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এনেকৈ আহিলোঁ যে মই এটা কোম্পানীত কাম কৰি আছিলোঁ। মই আপোনাক আগতেও কৈছিলোঁ যে মই ভগৱানক বিচাৰি আছিলোঁ। 3-4 মাহলৈকে মই কান্দি আছিলোঁ, ভগৱানক বিচাৰি খালী ভৰি অহা যোৱা কৰিছিলোঁ। সেই সময়তে আমাৰ কোম্পানীত এজন ছাৰ আছে, তেওঁৰ ফোনত ৱাটাৰ বুকৰ ফ্ৰী সন্ত ৰামপালদেৱ মহাৰাজৰ যি কিতাপ আহে তাৰ লিংক আছিল। তেওঁ চাগে কিতাপখন ফ্ৰী বুলি দেখা পাই অৰ্ডাৰ কৰি দিলে।
সেইখন 7-8 দিনৰ ভিতৰত আহি পালে। সেইখন অহাৰ পিছত কি হ'ল, যেতিয়া কিতাপখন আহিল তেতিয়া সেইখন লৈ কোম্পানীত আৰু যিবোৰ ছিনিয়ৰ আছে তেওঁলোকে কিতাপখনৰ অপমান কৰিব ধৰিলে যে বাবা লোকটো এনেকুৱাই হয়, ধৰ্ম চৰ্ম বুলি একো কথা নাই, এনেকেই কথাবিলাক কৈ কিতাপখন ৰাখি দিলে। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ আৰু সকলো ধাৰ্মিক কিতাপ পঢ়িছিলোঁ, ভাল হওক বা বেয়া হওক ভালবোৰ মই ভিতৰত ৰাখি লওঁ আৰু বেয়া হ'লে এৰি দিছিলোঁ। তেতিয়া মই সেই কিতাপখন পঢ়িলোঁ, 7-8 দিনমান একেলগে পঢ়িলোঁ। তাতে যি অদ্ভুত জ্ঞান লিখা আছিলে মোৰ মূৰেই ঘূৰাই গ'ল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ গতিকে মই বিনতি কৰিব ধৰিলোঁ, সপোনতো বিনতি কৰিব ধৰিছিলোঁ, দিনে ৰাতিয়ে কৈছিলোঁ হে ভগৱান আপুনি সঁচাটো মোক কওক, আচলতে ভগৱান হয় কোন, এই কিতাপখনত এনেকৈ লিখা আছে, তেন্তে এইখন কিতাপ শুদ্ধ নেকি যে সংসাৰৰ মানুহে যি ভক্তি সাধনা কৰি আছে, নিয়ম ক্ৰিয়াবোৰ কৰি আছে সেয়া ভুল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ গতিকে ভগৱানক বিনতি কৰিছিলোঁ। তেতিয়া ভগৱানে কি কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত চাগে 7 পৰা 10 দিনৰ ভিতৰত মোৰ ফোনতো সেই লিংকটো আহিল। তাৰপিছত মই এইবাৰ জ্ঞানগংগা কিতাপখন অৰ্ডাৰ কৰিলোঁ। প্ৰথমে জীৱনৰ সুগম পথ আহিল, তাৰপিছত জ্ঞানগংগা কিতাপখন আহিল। যেতিয়া মই জ্ঞানগংগা কিতাপখন সম্পূৰ্ণকৈ পঢ়িলোঁ তেতিয়া কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। সেই কিতাপখন মই পঢ়িলোঁ। মই যেতিয়া আকৌ এবাৰ সেই কিতাপখন পঢ়িছিলোঁ তেতিয়াহে মই ভালদৰে বুজিব পাৰিলোঁ। যেতিয়া মই বুজি পালোঁ সেই সময়তে মই তাতে নম্বৰ লিখা আছিলে, সেই কিতাপৰ নম্বৰটোত ফোন কৰি সোধাত ক'লে যে ক'ৰ হৈ আপুনি, মই ক'লোঁ দিল্লীৰ। তেতিয়া তেওঁ ক'লে যে আপুনি দিল্লীৰ তেওঁৰ আশ্ৰমৰ পৰা নাম দীক্ষা ল'ব পাৰে। মোহিত, আপোনাৰ এডুকেশ্যন কি আৰু বয়স কিমান? ছাৰ মই গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰৰ হয়, মোৰ বয়স 23। মোহিত, আপুনি এজন ডেকা ল'ৰা। এই বয়সত ল'ৰা ছোৱালীয়ে নিজৰ কেৰিয়াৰ বনায়, পঢ়া শুনা কৰে, কিন্তু আপুনি ভগৱানক বিচাৰিলে। গতিকে আপুনি সেইসকল ল'ৰা ছোৱালীক কি ক'ব বিচাৰিব যিসকলে কয় যে ভক্তি এতিয়া নহয় বুঢ়া বয়সতহে কৰিব লাগে? মই তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ, মনুষ্য জীৱন 84 লাখ জনীৰ পিছতহে পায় আৰু এবাৰেই পায়। আমি যি কৰ্মক্ৰিয়া কৰোঁ এই সংসাৰতহে সকলোবোৰ ঠিক আছে কৰি আছোঁ বাৰু, কিন্তু আমি ভক্তিৰ ফালেও ধ্যান দিব লাগে। ভক্তিৰ কোনো এজ নাথাকে আৰু মৃত্যুৰো কোনো সময় নাথাকে। সৰুকাল হওক ডেকা অথবা বৃদ্ধকাল, ভক্তিও এটা ভাল সংস্কাৰে আমি আঁকোৱালি ল'ব লাগে। সৰুকালেই হওক ডেকা অথবা বুঢ়া কাল, অৰ্থাৎ সৰু ল'ৰা ছোৱালীও কৰিব পাৰে, ডেকা ল'ৰাও কৰিব পাৰে, বৃদ্ধাৱস্থাত বয়স হোৱাৰ পিছতো কৰিব পাৰে, ইয়াৰ কোনো এজ নাই, সকলোৱে কৰিব পাৰে। মোহিত, আপুনি ভগৱানক বিচাৰি ঘূৰি ফুৰিছিলে, তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক লগ পালে আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে। তেন্তে ভক্তি কৰাৰ বাবে আপুনি কিবা লাভ পালেনে? আটাইতকৈ ভাল আৰু আটাইতকৈ ধুনীয়া প্ৰমাণ সহিতে সন্ত ৰামপালদেৱৰ যি জ্ঞান সেয়া মই পালোঁ। তাতে মই শান্তি পালোঁ আৰু মোৰ মানসিক শান্তিও পালোঁ, বহুত শাৰীৰিক লাভো পালোঁ, আৰ্থিক সমস্যাও শেষ হ'ল। গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই আধ্যাত্মিক জ্ঞান পালোঁ, যিটো মই বিচাৰি আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই এটা চাকৰিও পালোঁ। এতিয়া মই সন্তুষ্ট, ভগৱানৰ সৎভক্তিৰ মাৰ্গো মই পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে প্ৰায়ে কোৱা হয়, সন্ত ৰামপালদেৱ মহাৰাজে দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিবলৈ বাধা দিয়ে। এইটো কথা সঁচানে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজে ভক্তি কৰিবলৈ মানা নকৰে, আনকি তেওঁ সকলোকে সঠিক ভক্তিৰ কথাহে কয়। তেওঁৰ মূল মন্ত্ৰটো কি, মানে কেনেকৈ ভক্তি কৰিব লাগে, কেনেকৈ সাধনা কৰিব লাগে। কাৰণ আমি ইমান দেৱী দেৱতাক পূজা কৰোঁ, কেতিয়াবা মন্দিৰলৈ গুচি যাওঁ, ধূপ জ্বলাই দিওঁ, প্ৰসাদ দিওঁ, এনেকুৱা ধৰণৰ ভক্তি কৰিব নালাগে। ভক্তিটো নিজৰ আস্থাৰে মনৰ পৰা কৰিব লাগে। মনটো একো বেকাৰ কামত নলগাই এই ভগৱানৰ ওপৰত আস্থা ৰাখিব লাগে। তেওঁ যিমানবোৰ দেৱী দেৱতা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, সকলোৰে ভক্তিৰ কথা কয়, কিন্তু এটা মূল মন্ত্ৰৰে ভক্তিৰ কথা কয়। তেওঁলোকৰ এটা মেইন সাধনা থাকে। মোহিত, সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক মানে? হয়, চাওক, সন্ত ৰামপালদেৱে কি ধৰ্মক মানে? এই প্ৰশ্নৰ উত্তৰ হ'ল তেওঁৰ মানৱ ধৰ্মক মানে। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ কৈছেও, বেদেও এইটোৱে কৈছে যে জীৱ আমাৰ জাতি হয়, আমাৰ ধৰ্ম মানৱতা, হিন্দু মুছলিম শিখ ইছাই আন ধৰ্মৰ নহয় কোনো। মোহিত, ধৰক কোনোবাই শিখ ধৰ্মৰ হয়, মুছলিম ধৰ্মৰ হয়, অথবা ইছাই ধৰ্মৰ হয়, নাইবা হিন্দু ধৰ্মৰ হয়, যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কি তেওঁলোকে নিজৰ ধৰ্মৰ ভক্তি এৰিব লাগিব? অথবা সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মৰ ভক্তি কথা কয়? হয়, চাওক, সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিৰ কথা কয় সেয়া একেবাৰেই সহজ। সকলো বেদতে হিন্দু হওক, মুছলিম হওক, শিখ ইছাই যিকোনো ধৰ্মৰেই নহওক, তাত একো পাৰ্থক্য নাথাকে। যেনে ধৰক
হিন্দু মুছলিম শিখ ইছাই বেলেগ নহয় সেইবোৰ একো ধৰ্ম নহয় কেৱল মানৱতাই ধৰ্ম আৰু সকলো সৎগ্ৰন্থতে হিন্দু হওক অথবা মুছলিম হওক তেওঁলোকৰ নিজৰ সৎগ্ৰন্থত থকা ভক্তি দিয়ে গতিকে তেওঁলোকে নিজৰ নিজৰ ধৰ্ম পঢ়িব লাগে তেতিয়াহে নিজৰ ধৰ্মৰ ধাৰ্মিক কিতাপত কি লিখা আছে বুজিব পাৰিব তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰমাণিত ভক্তি দি আছে সেয়া কৰিব পাৰে মোহিত আজি যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব বিশেষকৈ হানচা দেশপন্থীসকলক হয় চাওক হানচা দেশপন্থীসকলক মই এইটোৱে ক'ব বিচাৰিম যে চাওক আপোনালোক সকলোৱে শিক্ষিত সেই পৰমেশ্বৰৰ কৃপাত আজিৰ পৰা 40-50 বছৰৰ আগতেতো একোৱেই নাছিলে ইমান জ্ঞান নাছিলে ইমান বিজ্ঞান নাছিলে আজি আমি পৰমেশ্বৰৰ কৃপাত আমি শিক্ষিত আৰু আজি আমি সকলো নকলি ধৰ্মগুৰুৰ সৈতেও জড়িত মই এওঁলোকক এটাই নিবেদন জনাম যে আপোনালোকে কৃপা কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক বেদৰ কথা সন্ত ৰামপালদেৱে কি ক'ব বিচাৰিছে এইটো মিলাই চাওক তাৰপিছত গম পাব যে কি ভুল শুদ্ধ আপুনি নিৰ্ণয় লওক আপোনালোকে যি ভক্তি কৰি আছে মই নকওঁ যে আপোনালোকে ত্যাগ কৰক বাকী প্ৰথমে আপুনি নিৰ্ণয় লওক কি ভুল শুদ্ধ নিৰ্ণয় কৰাৰ পিছত তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰে যদিহে আপোনাৰ ভাল লাগে এনেওতো তেওঁ ভক্তিৰ সকলো প্ৰমাণ দিয়ে আছে এই প্ৰকাৰে নিজৰ ধৰ্মৰ কিতাপবোৰ পঢ়ক সন্ত ৰামপালদেৱ মহাৰাজে কি কৈছে তেওঁৰ লগত মিলাওক তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কল্যাণ কৰাওক মোহিত ভক্তি কিয় কৰিব লাগে যদি কোনোবা সুখত আছে তেন্তে ভক্তি কিয় কৰিব লাগে চাওক ভক্তি এইকাৰণে কৰিব লাগে যে যি প্ৰকাৰে ল'ৰা ছোৱালীবোৰক স্কুলত পঢ়াবলৈ যে এডমিশ্যন দিয়ে আৰু পঢ়ে সিহঁতে পঢ়াৰ লগে লগে ভাবে যে নিজৰ কেৰিয়াৰ বনাব লাগে মই কিবা প্ৰাপ্ত কৰিব লাগিব পঢ়া শেষ হোৱাৰ পিছত ভাবে যে আৰ্থিক সমস্যাৰ কথা ভাবে চাকৰিৰ কথা ভাবে পঢ়া শুনা কৰি যি লাভ পাব বুলি ভাবে সেই লাভৰ বাবে প্ৰেৰিত হয় আৰু এই প্ৰকাৰেৰে কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যিয়ে পঢ়া শুনা নকৰে সিহঁতে একোৱেই নাপায় ঠিক একেই আমাৰ মনুষ্য জীৱন আমি জীৱন যাপন কৰি ভক্তি কৰিব লাগে যাতে ভগৱান পাব পাৰোঁ সঁচা ভক্তি কৰি যদি আমি পঢ়া শুনা নকৰোঁ তেনেহ'লে 84 লাখ জনীত আমি ঘূৰি ফুৰিব লাগিব কাৰণ ভক্তিৰ অবিহনে আমাৰ কল্যাণ নহয় এতিয়া গতিকে আমাৰ জীৱনত ভক্তি কৰাটো প্ৰয়োজনীয় হয় ছাৰ আপুনি নিচাও কৰিছিল নেকি হয় ছাৰ মই নিচা কৰিব ধৰিছিলোঁৱেই আগতে কৰা নাছিলোঁ পিছত কৰিব ধৰিলোঁ তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি এই নিচা কৰাটো বাদ দিলেনে হয় কাৰণ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া মই নাম দীক্ষা ল'লোঁ জ্ঞান বুজিলোঁ আৰু তেওঁৰ নিয়ম পালন কৰিলোঁ তেতিয়া কেৱল মোৰ নিচাই নহয় সকলো প্ৰকাৰৰ বেয়া অভ্যাস মোৰ পৰা আঁতৰি গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সকলো বেয়া অভ্যাস আঁতৰি গ'ল এতিয়া মই শান্তিৰে জীয়াই আছোঁ আৰু যি মই ভগৱানক বিচাৰি যি প্ৰশ্ন সুধি ফুৰিছিলোঁ সেই উত্তৰো মই পালোঁ এতিয়া মই বহুত ভালদৰে আছোঁ আৰু সেই ভগৱানৰ ভক্তিও কৰি আছোঁ মোহিত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি চাওক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি বহুত ধৰণেই ল'ব পাৰোঁ যেনে ধৰক সকলো ষ্টেটতে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ আছে আপুনি খবৰ ল'ব পাৰে আৰু দ্বিতীয়তে আপোনাৰ তাত যদি কিতাপ আছে কিতাপতো নম্বৰ লিখা থাকে তাতে কণ্টেক্ট কৰি আপুনি খবৰ ল'ব পাৰে যে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰ ক'ত আছে আৰু লগতে আপুনি যদি টিভিত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাই তাতে হালধীয়া শাৰী এটা আহে সেই হালধীয়া শাৰীত যি নম্বৰ লিখা থাকে সেই নম্বৰত যোগাযোগ কৰি আপুনি তেওঁলোকৰ পৰা তথ্য লৈ নাম ল'ব পাৰে ধন্যবাদ সৎসাই দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন গতিকে পুণ্যাত্মাসকল যাৰ সন্তান নাছিলে তেওঁলোকে সমাজত জীয়াই থকাটো কঠিন হৈ গৈছিলে সন্তানৰ মাজতো বিশেষকৈ পুত্ৰবোৰকেই মুখ্য বুলি মনা হৈছে আৰু ভগত সমাজৰ মাজত যদি আমি পৰমাত্মাৰ দৃষ্টিকোণেৰে ভাবো যি ব্যক্তি যাৰ সন্তান নাই তেওঁ 1 নম্বৰৰ ভাগ্যৱান আত্মা এতিয়া ইয়াত সমস্যা হ'ল যে সংসাৰে কি দৃষ্টিকোণেৰে ভাবে আৰু ভগৱানৰ বিধানে কি কয় এতিয়া তেওঁলোক পুণ্যাত্মা হয় কিয়নো এই মনুষ্য জীৱনৰ মূল উদ্দেশ্য আমাৰ মুক্তি কৰোৱা আৰু যদি সেই নিসন্তান দম্পতীয়ে এই জ্ঞান বুজি পায় সমাজৰ ফালে নাচাই বহুত সহজেই ভক্তি কৰি ইয়াৰ পৰা মুক্ত হ'ব পাৰিব এতিয়া ঠিকেই আছে বাৰু সন্তান হোৱাটো বেয়া বুলি কোৱা নাই ভগৱানে কিন্তু যি সন্তান ভগৱানৰ সৈতে জড়িত নহয় সি সদায় আপোনাক দুখহে দিব কাৰণ তাৰ বেয়া সংস্কাৰবোৰ লগতে থাকিব আগলৈ সংস্কাৰত পৰিৱৰ্তন ভগৱানে নকৰে কাৰণ সি জড়িত হোৱা নাই যদি সিহঁত দুখত থাকে তেন্তে আপুনিও লগতে দুখত থাকিব পিতৃ মাতৃও
আৰু সেয়া ভক্তিৰ বাধক হ'ব, কাৰণ আপোনাৰ টেনচনৰ কাৰণ হৈ থাকিব। গতিকে এই কাৰণে পৰমাত্মাই যি ক'ব বিচাৰিছে যে যাৰ সন্তান নাই, ঠিক আছে, সমাজে তেওঁলোকক যি ভাবক বা কওক, কিন্তু ভগৱানৰ বিধান অনুসৰি তেওঁলোক 1 নম্বৰৰ পুণ্যাত্মা যদিহে ভক্তি কৰে। আৰু যদি ভক্তি নকৰে তেন্তে একেবাৰে তেওঁলোক আৰু বেছি দুৰ্ভাগ্যৱান। সমাজৰ ঠাট্টাও হৈ আছে আৰু ভগৱানৰ পৰাও দূৰত আছে, গতিকে মহা দুৰ্ভাগ্যৱান তেওঁলোক। গতিকে সেইবাবে যাৰ সন্তান নাই তেওঁলোকৰ মুক্তি অতি সহজেই হ'ব। ভক্তি কৰক, নাম আৰম্ভ কৰক আৰু সংসাৰৰ পৰা মন আঁতৰাওক, পৰমাত্মাৰ বিধানক আধাৰ মানি জীয়াওক। গতিকে গোটেই দিন ভক্তি কৰক। এতিয়া সমস্যা এইটো হ'ল যে বুঢ়া কালত আমাক কোনে চম্ভালিব? আৰে ভগৱানে চম্ভালিব সকলোকে, তেওঁই হয়। এতিয়া পুত্ৰ আমেৰিকাত আছে আৰু মাক দেউতাক ইয়াত ভাৰতত। এদিন দুয়োটাৰে বেমাৰ হ'ল, তেতিয়া চুবুৰীয়া মানুহে সহায় কৰিল, পুতেক আমেৰিকাতে বহি থাকিল। মৰাৰ পিছৰ 3য় দিনা আহিল, মৰাৰো 3 দিন পিছত আহিল। তেতিয়া কি কৰিব পুত্ৰক লৈ? কিনো দিলে পুত্ৰই? নিজৰ কৰ্মই লগ দিব, ভগৱানে লগ দিব। এজন ত্ৰিলোচন নামৰ ভগত আছিলে, সন্তান নাছিলে, ভক্তি কৰিছিলে, পত্নীৰো মৃত্যু হৈছিলে, বৃদ্ধাৱস্থাত অকলশৰীয়া হ'ল। এজন চাকৰ ৰাখি থৈছিলে, তেওঁ সেৱক। এদিন সেৱকজনে ক'ব ধৰিলে যে মোৰ ঘৰত এনেকুৱা ঘটনা হ'ল মহাৰাজ, মই যাব লাগিব। তেওঁ ক'লে, যোৱা পুত্ৰ, দেখা যাব যি হয়, অলপ কষ্ট হ'লেও মই মোৰ কামখিনি লাহে লাহে কৰি লম। সি সেৱকজন গুচি গ'ল। এইফালে ভগত বেমাৰত পৰিল, পেট চলা হ'ল। এতিয়া সি সীমা পাৰ হৈছিল চাগে, তেতিয়া ভগৱানে সেই সেৱকৰ ৰূপ ধৰি ভগতৰ ঘৰত আহিল। তেওঁ সুধিলে, কি হ'ল পুত্ৰ, কিয় উভতি আহিলা তুমি? ক'লে, মহাৰাজ মোৰ মনে নামানিলে আপোনাক এৰি যাবলৈ, আপুনি বৃদ্ধ বেমাৰত পৰিছে, অলপ বেছি সুস্থও হৈছে, কিছুদিন পিছত গুচি যাম, যেতিয়া আপুনি সুস্থ হৈ যাব। তেতিয়া তেওঁ ক'লে, ধন্যবাদ পুত্ৰ, তুমি এনেকৈ ভাবিলা। তেতিয়া তেওঁৰ কোচ ভগৱানে নিজ হাতেৰে উঠাই বাহিৰত পেলাই আহে, সি সেৱকৰ ৰূপত। আৰু এমাহলৈকে তেওঁৰ সেৱা কৰিলে, পৰিষ্কাৰ কৰি ৰাখিলে, ভালদৰে ধুৱাইছিল, খুৱাইছিল, পিন্ধাইছিল, আৰু তেওঁ পৰমাত্মাৰ কথা শুনিছিল আৰু শুনাইছিল। এতিয়া পিছত কি হ'ল? এমাহৰ পিছত সেই সেৱক আকৌ আহিল আৰু আহি নিজৰ মোনাখন থলে, যিবোৰ লৈ আহিছিলে নিজৰ ঘৰৰ পৰা। সেই সময়তে ভগৱান তাৰ পৰা ওলাই গ'ল। তেতিয়া সি আহি ক'লে, মহাৰাজ দেৱ, এনেকৈ মোৰ মায়ে এইটো দিছে, মোৰ মায়ে এনেকৈ কৈছে, আপোনাৰ কথা এনেকৈ কৈছে, আৰু মহাৰাজ মোৰ অলপ সময় বেছি লাগি গ'ল, মোক ক্ষমা কৰি দিয়ক। মই 15-20 দিন বুলি কৈছিলোঁ, কিন্তু এমাহ লাগি গ'ল মহাৰাজ, মোক ক্ষমা কৰক। এতিয়া সি মহাত্মাজনে তাৰ ফালে চাই থাকিলে, মুখৰ ফালে চাই থাকিল আৰু ক'লে, কি কৈ আছা তুমি? এই টোপোলাটো ক'ৰ পৰা আনিলা? এই বস্তু ক'ৰ পৰা আনিলা? এয়া কি? তেতিয়া সি ক'লে, মই ঘৰৰ পৰা আহিছোঁ, তাৰ পৰা আনিছোঁ। তেওঁ প্ৰথমে বুজি পোৱা নাছিলে, বহুত দেৰি পিছত বুজি পালে। বৃদ্ধজনে সুধিলে, তুমি আজি আহিছা? ক'লে, হয়, মই ঘৰৰ পৰা আহিছোঁ, সেইদিনা যে গৈছিলোঁ। তেওঁৰ গাৰ নোম থিয় হৈ গ'ল, বেয়াকৈ কান্দিলে যে হে ভগৱান, এই পাপীয়ে আপোনাক গু পেলাবলৈ দিলে, এই নিজজনৰ ক'তনো উদ্ধাৰ হ'ব? গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয়, এতিয়া তোমাৰ যিজন সঁচা লগৰী, তুমেव মাতা চ পিতা, তুমেৱ বন্ধু চ সখা, তুমেৱ বিদ্যা চ দ্ৰৱণ, তুমেৱ সৰ্ব মম দেৱ। আমি তেওঁক পাহৰি আনৰ ওপৰত আশা কৰোঁ, সেইবাবে আমি ভগৱানৰ পৰা দূৰ হৈ গৈ থাকোঁ। গতিকে ইয়াত গৰীবদাস চাহেবদেৱে কৈছে যে ত্ৰিলোচন কে ভয় ভৰতীয়া মানে চাকৰ, এচি ভক্তি কমাৱে, এনেকুৱা ভক্তি কৰক, ভগৱান আপোনাৰ লগত থাকিব। গতিকে এই প্ৰকাৰে এতিয়া যেনেকৈ যিসকল ভাই ভনীৰ, বিশেষকৈ পুৰুষেতো অলপ চলপ বুজি পায়, কিন্তু ভনীসকলে বৰ কষ্ট পায় যাৰ সন্তান নাথাকে, কিয়নো তাইক সমাজে জীয়াই থাকিব নিদিয়ে। ঘৰলৈ গ'লে
ঘৰৰ মানুহ মনে মনে থাকিলে ওচৰ পাজৰৰ মানুহ আহি যায়, কিবা কাম লৈ আহিব আৰু এনেকৈ সুধিব, বোৱাৰী ল'ৰা ছোৱালী হোৱা নাই নেকি? এতিয়া শাহু মাকে কি ক'বনো? নাই, একো হোৱা নাই, বহু বছৰ হৈ গ'ল বিয়া হোৱা, এটাতো সন্তান লাগিছিলেই দিয়কচোন। চাই লওক আন কাৰোবাক বিয়া পাতি দিয়ে যদি। এতিয়া সি জীয়ৰীজনীৰ আৰু সমস্যাৰ সৃষ্টি কৰি দিলে, আৰু এটা বিয়া পাতি দিব মানে? সেইটো কথাই তাই পাহৰিলেও ওচৰ পাজৰৰ সম্পৰ্কে আহি মনত পেলাই দিব। কোৱাৰ বাবে এইটোৱেই যে যেতিয়ালৈকে প্ৰাণীৰ জ্ঞান নহয়, শান্তিত জীয়াই থাকিবলৈ নিদিব। পুৰুষেতো বাহিৰতেই কাম কৰি থাকে, কেতিয়াবা কেতিয়াবা শুনে আওকাণ কৰি দিয়ে, মনক বুজাই লয়, কিন্তু সি ভনীৰ সাধ্যৰ কথা নহয়। শেষত তাই ইমান দুখী হৈ যায়, যদি ভগৱানে সন্তান দিব বিচাৰে তেন্তে দিব, যিয়েই নকৰা কিয়। আৰু যদি ভাগ্যত নাই কেতিয়াও নোপোৱা, যিমানেই বিয়া নাপাতা। সন্তানৰ মাজতো চাওক, আমি ল'ৰা সন্তানক মহত্ব বেছিকৈ দিওঁ। দাস জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে, কাম কৰিছিলে যেতিয়া চাকৰি হাৰিয়ানা চৰকাৰৰ আছিলে। জুনিয়ৰ ইঞ্জিনিয়াৰৰ সেই সময়ত এজন কণ্ট্ৰেক্টৰ আছিল, ঠিকাদাৰ। সেই সময়ত তেওঁৰ প্ৰায় 55 বছৰ আয়ুস আছিলে। তেওঁৰ 55তকৈ বেছি হ'ব। আৰু তেওঁৰ 4জনী ছোৱালী আছিলে, ল'ৰা এটাও নাছিলে। আৰু 4জনীৰে বিয়া পাতি দিছিলে, নাতি নাতিনীও আছিলে, সকলোবোৰেই আছিলে, কিন্তু পুত্ৰ নাই। তেতিয়া তেওঁৰ পত্নীক কোনোবাই কৈ দিলে যে তোমাৰ ভনীক বিয়া কৰোৱাই দিয়া এওঁৰ লগত, এওঁৰ পুত্ৰ হ'ব। তাই নিজৰ সৰু ভনীয়েকৰ লগত তেওঁৰ বিয়া কৰাই দিলে। তাইৰো একেলগে 2জনী ছোৱালী হ'ল, একেলগে 2জনী যজা। তেওঁ নিজেই কৈছিলে যে ভাগ্যত নাই যদি আমি নাপাওঁ, লাগিলে কিবা চিকিৎসাই লওক, যিকোনো ফেমিলি প্লেনিঙেই নকৰক কিয়, লাভ নাই। যদি ভাগ্যত নাই তেনেহ'লে কিয় ইমান জোট পতানো? অযথা দুখী হ'বলগীয়া হ'ল। যি কাম কৰিবলগীয়া আছিলে সেয়া পাহৰিলে। আৰু যদি সেইজনী ভনী যাৰ এটাও সন্তান হোৱা নাই, তেন্তে তেওঁ শেষ সময়লৈকে এইটো আশা লৈ মৃত্যু হয় কষ্টত। আৰু এই কালৰ ইমান লেতেৰা বিধান পিছৰ জনমত মাইকী কুকুৰ বনায়। যিহেতু আগৰ জনমত সন্তান নোহোৱাৰ বাবে কষ্টত মৰিছা, এতিয়া তুমি 8টা জন্ম দিয়া আৰু মা হৈয়ে সকলো সুখ লোৱা। পিছৰ জনমত মাইকী গাহৰি বনাই দিব 12টা জন্ম দিবলৈ। কৰা এতিয়া। গতিকে পুণ্যাত্মাসকল এই জ্ঞানক আধাৰ বনাই জীয়ক, তেতিয়াহে জীয়াই থাকিব পাৰিব এই লেতেৰা লোকত। গতিকে পৰমাত্মাৰ কোৱাৰ ভাৱ এইটো যে পৰমাত্মাই সেই বিদ্যাধৰ আৰু দীপিকাক সন্তান নিদিলে, স্বয়ঙে আহিলে। তেওঁ আমাক বুজা দিব বিচৰা নাই, আমাৰ বুজা কমাব বিচাৰিছে। আৰু আমাৰ অভ্যাস হৈ গৈছে, আৰু বুজালৈহে ভালদৰে চলিব পাৰোঁ। যেনেকৈ গাধ এটাক এনি এৰি দিলে জঁপিয়াই ফুৰে, আৰু যদি 2.5 মোনৰ বস্তা দি দিয়া হয় তাৰ তেন্তে সি চিধাই চলিব। গতিকে এয়া আমাৰ অভ্যাস। আমাৰ ওপৰত যদি বেছি বুজা নাথাকে তেনেহ'লে আমি ছেট হ'ব নোৱাৰোঁ, কিন্তু যেতিয়া আমাৰ জ্ঞান হৈ যাব তেতিয়া আমাৰ ওপৰত বুজা দিয়া বা নিদিয়া আমি চিধাই যাম, আমি ধ্বংস হৈ যাম। গতিকে এই প্ৰকাৰে পৰমাত্মাই আমাক যি ক'ব বিচাৰিছে, যদি আপোনাৰ সন্তান আছে তেন্তে সংস্কাৰ আছে, আপোনাৰ কিবা ধাৰ আছে লেনদেনৰ। যেনেকৈ এটা সময়ত এজন সুখদেৱ নামৰ ঋষি আছিলে। এতিয়া পৰমাত্মাই নিজৰ সূক্ষ্ম বেদত আমাক জ্ঞান দিয়ে। सुखदेव ने 84 भुगती बना पजावे खरवो, तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़वो। सुखदेव ने 84 भुगती बना पजावे खरवो। এজন সুখদেৱ নামৰ ঋষি আছিল, আৰু তেওঁ গাধৰ জনীত মানে 84 লাখ জনীত কষ্ট ভুগি গাধৰ জনীও তেওঁ ভুগিলে। আৰু গাধবোৰক কুমাৰে বিশেষকৈ প্ৰয়োগ কৰে। গাধবোৰক আৰু আগতে ইটাৰ ভাটা আছিলে, যাক কিলন বুলি কয়। ইটাৰ ভাটাত তাত ইটা বনোৱা হৈছিলে। গাধবোৰে তলৰ পৰা তেতিয়া কেঁচা ইটাবোৰ লৈ গৈছিলে, আৰু ইটা ভাটাৰ ওপৰলৈ যাওঁতে 20-30 ফুট ওখ হৈ গৈছিলে। ছাইবোৰ তাতেই থৈ দিছিলে, তাৰ ওপৰতে থৈ দিছিলে কুমাৰে। ছাইবোৰ য'ত ত'ত নিয়া নাছিলে। গতিকে 30-40 ফুটমান ওপৰলৈ লৈ গৈছিলে। তাৰ পৰা পকা ইটাবোৰ আনি তৎক্ষণাত তলত থৈ দিছিলে। কঁকাল ভাঙি গৈছিল।
তাৰ পিছত আহাৰ কৰিবলৈ জংঘললৈ যায় সি গাধই। গতিকে পৰমাত্মাই কয়, सुखदेव ने 84 भुगती बना पजावे खर, ঘৰ মানে গাধ, बना पजावे खर वो, और तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़े वो। তোমাৰ কিনো সাধ্য সৰল প্ৰাণী, তুমি সি সাধনা কৰা। হিয়া পেণ্ডা মানে মাৰ্গ, সি সাধনা কৰা, যাৰ দ্বাৰা তোমাৰ এই জন্ম আৰু মৃত্যু 84 লাখ জনীৰ সমস্যা শেষ হয়। যেতিয়া সুখদেৱ ঋষিৰ জন্ম হ'ল, তেওঁ 12 বছৰ মাকৰ গৰ্ভত থাকিলে, আৰু মাকৰ গৰ্ভত 3 মাহৰ পিছতে সন্তানে, এনেইতো 2 মাহৰ পিছতে গৰ্ভত সন্তান বৰিত প্ৰৱেশ হয়। 3 মাহ হোৱাৰ পিছত তাৰ নিজৰ সকলোবোৰ অনুভৱ চেতনা হয়। মই কোন আছিলো, ক'ত আছিলো, কি দুখ ভুগিলো, এতিয়া মোৰ উদ্দেশ্য কি, কিমান ভাল সংস্কাৰৰ বাবে মই মনুষ্য জীৱন পাইছো, সেই সময়ত তেতিয়া সি এইটোৱেই ভাবে, এবাৰ যদি মই এই গৰ্ভৰ পৰা বাহিৰলৈ ওলাওঁ আৰু যেতিয়াই মই বুজি পোৱাৰ যোগ্য হ'ম, তেতিয়া ভগৱানৰ ভক্তি কৰিম, পৰম সন্তৰ সন্ধান কৰিম আৰু সৎ ভক্তি কৰিম। এই সংসাৰৰ কোনো সুখ সংগ্ৰহ নকৰো, কোনো সুখ সম্পত্তি। কিন্তু বাহিৰলৈ অহাৰ পিছতে এই 3 গুণ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱৰ যি প্ৰভাৱ, ই ইয়াক অচেতন কৰি দিয়ে। পূৰ্বজন্মৰ কোনো চেতনাই নাথাকে, এজন দুজনৰ থাকে, কিন্তু সেয়াও কম বেছি পৰিমাণৰ হয়। গতিকে কি হ'ল, সুখদেৱ ঋষি যেতিয়া মাকৰ গৰ্ভৰ পৰা বাহিৰলৈ আহিল 12 বছৰ আয়ুসত, 12 বছৰীয়াই হৈছিলে, কিন্তু মাকৰ গৰ্ভৰ পৰা বাহিৰলৈ ওলাই সেই 12 বছৰৰ আয়ুস একেবাৰতে গ্ৰহণ কৰিলে। ইমান ডাঙৰ শৰীৰ হৈ গৈছিল, ভিতৰত ইমান নাছিলে, বাহিৰত আহি সিমান স্তৰৰ হৈ গ'ল। ব্যাসদেৱ তেওঁৰ পিতা আছিলে। ব্যাসদেৱে অপেক্ষা কৰিছিল যে পুত্ৰ হ'ব, কাৰণ তেওঁ ঋষি আছিলে, তেওঁ জানিছিলে যে গৰ্ভত পুত্ৰ আছে, আশা কৰি আছিলে, সি জন্ম হৈয়ে গুচি গ'ল। সুখদেৱ ঋষিয়ে নিজৰ মাক দেউতাকৰ ফালে নাচালেও তেতিয়া ব্যাসদেৱে মাতিলে যে পুত্ৰ সুখদেৱ, মই তোমাৰ অন্তত দৰ্শন কৰি লওঁ, মুখখনটো এবাৰ চাই লওঁ, তোমাৰ 12 বছৰ ধৰি অপেক্ষা কৰিছো। তেওঁ তথাপিও এবাৰো ঘূৰি নাচালে আৰু গৈয়ে কৈছে যে ঋষিদেৱ, নাজানো কিমান বাৰ আপুনি মোৰ পিতা হৈছে আৰু নাজানো কিমান বাৰ মই তোমাৰ পিতা হৈছো, এয়া বৰ জটিল, এইবাৰ এইবোৰৰ পৰা মুক্ত হ'ম, বৰ কষ্টৰে মানৱ শৰীৰ পাইছো। তেতিয়া সুখদেৱ ঋষিয়ে ক'লে, एक लेवा एक देवा दूतम, और कोई किसी का पिता नहीं पूतम। ये तो ऋण संबंध जुड़ा एक ठाठा, अंश में सब 12 बाटा। एक लेवा एक देवा दूतम, আপোনাৰ কিবা লেনদেন আছে ইজনৰ আনজনৰ লগত। গতিকে এজন লওঁতা এজন দিওঁতা, যেনেকৈ আপোনালোকে দেখে দেউতাকে গোটেই জীৱন উপাৰ্জন কৰে, বহুত কষ্ট কৰে, পইচা উপাৰ্জন কৰে, কিন্তু পুত্ৰ ইমান অকৰ্মণ্য জন্ম হৈ যায়, সি সেই পইচাবোৰ খৰচ কৰে, মদ খাই, এটা কামো নকৰে। বাপেকে যদি কিবা কাম কৰিবলৈ কয় তেতিয়া খং কৰে, কাজিয়া কৰিব ধৰে। গতিকে কি হয় যে সেই পিতাই কেতিয়াবা সেই পুত্ৰৰ কিবা ধাৰ লৈ পৰিশোধ কৰা নাই, কিবা পইচা লৈ থৈ দিছিলে, গতিকে সি সেইবোৰ ল'ব, পূৰ্ণ কৰিব। আৰু এনেকুৱাও দেখিছো, যেনে ছোৱালীজনীৰ বিয়া পাতি দিলে, বহুত ধুমধামেৰে বহুত পইচা দান কৰি দিলে, যেনেকৈ কৰি আহিছে, আৰু আকৌ 6 মাহৰ পিছত ছোৱালীজনীৰ মৃত্যু হৈ যায়। গতিকে সি জোঁৱাই হৈ আহিলে, আগৰ জনমত কিবা পাব লগা আছিলে, ধাৰ আছিলে, দিবলগীয়া আছিলে। গতিকে পুণ্যাত্মাসকল, ইয়াত এইটো কথা আপোনালোকে ডাঠি লওক, এয়া কোনো নাটকৰ গান নহয়, কোনো স্বাৰ্থৰ বাবে এই কথা শুনাই থকা হোৱা নাই। এয়া পৰমাৰ্থ আৰু যথাৰ্থ জ্ঞান, এয়া গড গিভেন স্পিৰিচুৱেল নলেজ। ইয়াৰ ওপৰত 100% বিশ্বাস ৰাখক। আৰু আপোনাৰ যিবোৰ লেনদেন ধাৰ আছে, এতিয়া যেনেকৈ আমি নিজৰ স্তৰৰে কাৰোবাৰ ধাৰ মাৰিবলৈ চেষ্টা কৰোঁ, সেয়া যদি মৰিল, আৰু যদি নমৰে, আৰু যদি আমি সমৰ্থৰ শৰণ, মহাজনৰ শৰণ লৈ লওঁ, তেওঁক যদি আমি দুখৰ কথা কওঁ, তেতিয়া তেওঁ ক'ব, ঠিক আছে, মোৰ ইয়াত হাজিৰা কৰা, আৰু সেই পইচাৰে তুমি ধাৰ মাৰিবা, লৈ লোৱা। য'ত 20 জনৰ ধাৰ আছিলে, এজনেই মাৰি দিলে, কেৱল এজনৰ থাকিল, আৰু তাক দৰমহাও বেছি দি আছে, যাতে মোৰ পৰাও ক্লিয়াৰ হোৱা।
গতিকে আমি এই পৰম পিতাৰ শৰণলৈ অহাৰ পিছত আপোনালোকৰ যি লেনদেন আছে সেয়া সোনকালেই শেষ হ'ব। যেনেকৈ আজিকালি বহুত ভাল ভাল পলিচি আছে, ৰাজ্যবোৰত ছাবচিডি দি দিয়ে 80%, 40-50%। যেনে ধৰক আপোনাৰ লোন ধাৰ আছে 1 লাখ টকা, 60,000, 30,000 ক্ষমা কৰি দিলে 40 থাকি গ'ল। আৰু কিছুমান এনেকুৱা ভাল ৰজাও থাকে যিয়ে নিজৰ প্ৰজাৰ ধাৰেই মাফ কৰি দিয়ে, যাতে আগলৈ তুমি ভালদৰে চলা আৰু আগৰ ধাৰ মাফ হৈ গ'ল নে মুক্ত। গতিকে এই প্ৰকাৰে এই সমৰ্থবান পৰমাত্মা কবীৰদেৱে আপোনাৰ আগৰ যি লেনদেন সকলোবোৰ ক্ষমা কৰি দিব। আৰু আপোনাৰ যি পুত্ৰ পুত্ৰী হৈছে, পিতা হৈ আহিছে, পত্নী হৈ আহিছে, পুত্ৰ পুত্ৰী হৈ আহিছে, তেওঁলোকৰ সংস্কাৰৰ যিবোৰ ধাৰ সেয়া মালিকে ক্ষমা কৰি কেঞ্চেল কৰি দিব আৰু তেওঁলোককো ধনী কৰিব ভক্তিৰে। তেওঁলোকৰো একাউণ্ট পূৰ্ণ কৰি দিব আৰু আপোনালোকক সহজেই মুক্ত কৰি দিব। গতিকে ইয়াত পৰমাত্মাই কয়, एक लेवा एक देवा दूतम और कोई किसी का पिता नहीं पूतम, ये ऋण संबंध जुड़ा एक ठाठा, अंत में सब 12 बाटा। গতিকে কোৱাৰ ভাৱ এইটো যে যি প্ৰসংগ চলি আছিল সেয়া ক্লিয়াৰ কৰিবলৈ আমি তেতিয়াহে আগবাঢ়িব পাৰিম আৰু আপোনালোকে এই মাৰ্গত তেতিয়াহে ৰাখিব পাৰিম যেতিয়া আপোনালোকৰ সকলো আশংকা দূৰ হ'ব। গতিকে ইয়াৰ পৰা আপোনালোকৰ সকলো আশংকা দূৰ হৈছে চাগে। যদি সন্তান আছে তেন্তে বেয়া নহয়, সেয়াটো আপোনালোকৰ সংস্কাৰ জড়িত হৈ আছে, আপোনালোকে নিবিচাৰিলেও হ'ব। আৰু যাৰ সংস্কাৰ নাই তেওঁলোকে বিচাৰিলেও নহ'ব। গতিকে আমি বিচৰাটো নাটো হ'ব, নাইবা নিবিচাৰিলে নহ'ব। এইটো ভুল আমাৰ হৈয়ে আছিলে যে আমি কষ্ট কৰি ঘৰ বনালো, কষ্টটো হাজিৰা কৰা মানুহে বেছিকৈ কৰে। কিন্তু মহাজনজনেতো দোকানতে বহি থাকে, হাজিৰা কৰাজনে গোটেই দিনটো কষ্ট কৰে আৰু সি 100 টকা যেনে তেনে পায়, 200 টকা, আৰু সি মালিকজনে 5,000, 10,000 সদায় গণি লৈ যায়। গতিকে কষ্টও কৰিব লাগিব, কিন্তু কেৱল কষ্টৰে কাম নহ'ব, পৰমাত্মা লগত থাকিলেহে কষ্ট সফল হ'ব, অলপতেই বেছি লাভ হ'ব। আপোনালোকক কৈছিলোঁ এটাটো হাতেৰে আটা পিহে পিহনাৰে, আৰু যদি পাৱাৰৰ কানেকশ্যন হয় পিহনা লগাই লয়, পাৱাৰ থকা হাত লগাব নালাগে, তেতিয়া ছুইচ টিপিলেই হ'ল, 1 মিনিটতে সকলোবোৰ পিহা যায়। গতিকে পাৱাৰেৰে যিবোৰ কাম হ'ব হাতেৰে কৰিলে কম হ'ব। সেইবাবে পৰমাত্মাৰ পাৱাৰৰ কানেকশ্যন আপোনালোকে পালে তেতিয়া আপোনালোকৰ যি সাধাৰণ সংস্কাৰ সেয়া বহুত ভালদৰে পৰমাত্মাই পাতল কৰি সেয়া নিজেই বহন কৰিব। পৰমাত্মাৰ পাৱাৰেৰে সকলো ঠিক হ'ব। গতিকে আমি সেই পাৱাৰ পোৱা নাছিলোঁ। আমি এই নকলি যিমানবোৰ ডুপ্লিকেট পাৱাৰ হাউচ আছিল, ওপৰৰ পৰাতো সেয়া বহুত এনেকুৱাই সকলো ছিষ্টেম দেখা পোৱা যায়, কিন্তু পিছফালৰ পৰা সেই কানেকশ্যন নাছিলে। সেইবাবেই যি তাৰ পৰা পাৱাৰ নকলি ডুপ্লিকেট পাৱাৰ হাউচৰ পৰা যিসকলে বিজুলী কানেকশ্যন লৈ থৈছিলে তেওঁলোকৰ ঘৰত পাৱাৰে কাম কৰা নাই। গতিকে যিমানবোৰ নকলি পন্থ আছে, সন্ত আছে, এই সকলোবোৰ ডুপ্লিকেট, তেওঁলোকৰ পিছত কানেকশ্যন নাই। উদাহৰণস্বৰূপে যেনেকৈ এই ৰাধা স্বামী পন্থ আগ্ৰাৰ পৰা চলিছে, তাৰ পৰাই ব্যাসত, তাৰ পৰাই ধন ধন সদগুৰু সচ্চা সদা শীৰ্ষাত, তাৰ পৰাই জয়গুৰুদেৱ পন্থ, তাৰ পৰাই জনৌদৰ ভিতৰত বিভানীৰ তাৰাচন্দ্ৰ পন্থ, তাৰ পৰাই এয়া ঠাকুৰজী মহাৰাজ, এই সকলোবোৰ তাৰ পৰাই চলিছে। আৰু শিৱদয়াল দেৱৰ কোনো গুৰু নাছিলে, মানে শিৱদয়াল দেৱকে এওঁলোকে সেয়া মানি আছিলে পাৱাৰ হাউচ, আৰু সেই পাৱাৰ হাউচক আগলৈ কানেকশ্যন লাগিছিলে থাৰ্মেল প্লাণ্টৰ পৰা। যদি থাৰ্মেল প্লাণ্টৰ পৰা কানেকশ্যন পোৱা নাই, পাৱাৰ হাউচ যিমানেই সজাই নোলোৱা কিয়, যিমান ভালেই ইনষ্ট্ৰুমেণ্ট নাৰাখা কিয়, সেয়া ইউজলেছ। গতিকে থাৰ্মেল প্লাণ্টৰ পৰা তাৰ কানেকশ্যন নাছিলে, মানে আগলৈ তাৰ কোনো গুৰু নাছিলে। যি কাৰণত যিমানবোৰ সেয়া অনুগামী আছে ৰাধা স্বামী পন্থৰ, ধনধন সদগুৰুৰ পৰা সচ্চা সদা শীৰ্ষা আৰু জগমালবালীৰ, য'ত তেওঁলোকৰ সৰু ডাঙৰ ব্ৰাঞ্চ বনোৱা হৈছে, সেই সকলোৱে বুজি পাব লাগে যে যিহেতু পিছফালৰ পৰা পাৱাৰ হাউচৰে কানেকশ্যন নাই থাৰ্মেল প্লাণ্টৰ পৰা, তেন্তে আগলৈ লাইট নাহে, সপোনতো নাহে। আৰু পৰমাত্মা স্বয়ং আহিল কবিৰ চাহেব, তেওঁ থাৰ্মেল প্লাণ্ট হৈও পাৱাৰ হাউচৰ ৰোল কৰিলে আৰু এটা গুৰু পৰম্পৰা বনাই
তেওঁ আগবাঢ়িলে যাতে অহা সময়ত এই কালৰ দূতে ভ্ৰমিত নকৰক যে কবিৰ চাহেবে ক'তনো গুৰু বনাইছিলে, কাৰণ কবিৰ চাহেবক আমি ভগৱান বুলি মনা নাছিলোঁ। তেওঁ ভগৱানটো হয়েই, কিন্তু তেওঁ মৰ্যাদা পুৰুষোত্তম হয়। আটাইতকৈ শ্ৰেষ্ঠ ভগৱান যিয়ে আটাইতকৈ বেছি মৰ্যাদা ৰাখে আৰু মৰ্যাদাৰে ইয়াত সকলোবোৰ কাম হয়। গতিকে দাসৰ কোৱাৰ ভাৱ এইটো যে যিটো সময়ত আপুনি কবিৰ চাহেবৰ এই কানেকশ্যন পাব, ইয়াৰ পৰা উপদেশ দীক্ষা পাব, তাৰ পিছত পুণ্যাত্মাসকল আপোনালোকে চাব, আপোনালোকে ভাবিবও নোৱাৰিব আমিতো শুনিছিলোহে ভগৱানে এনেকুৱা কৰে, এনেকুৱা কৰিব পাৰে। আপুনি সদায় দেখা পাব। আপুনি যদি কাৰোবাক কয় তেন্তে তেওঁ বিশ্বাস কৰিব নোৱাৰিব যে এওঁ মিছা কৈছে, আৰু আপুনি সকলো সঁচা ক'বও নোৱাৰিব, কাৰণ শুনাজনে ভাবিব আপুনি মূৰ্খ বনাই আছে। আপোনাক ইমান সুখ দিব কবিৰ ভগৱানে সঁচা বুলি মানক। আপোনালোকে যদি পৰমাত্মাৰ লাভ শীঘ্ৰেই পোৱা নাই, দুই এজনটো এনেকুৱা হয় নাম লৈ যায়, দ্বিতীয়বাৰ তৃতীয়বাৰ আহি কয় যে মোৰ এনেকুৱা লাভ হৈছে, এনেকুৱা সুখ পালো, আৰু আন ভগত লাগি আছে তেওঁলোকে সকাহ পোৱা নাই। তাৰ দুটা কাৰণ আছে। এটা কাৰণ এইটো হয় পৰমাত্মাই কয় धीरे धीरे रे मना धीरे सब कुछ होवे माली सींचे 100 घड़ा ऋतु आए फल होवे। धीरे धीरे रे मना और धीरे सब कुछ हो, माली सींचे 100 घड़ा और समय आने पर फल हो। ধৰক আমৰ পুলি লগালে কোনোবাই, মালিয়ে যেনেকৈ পুলি লগায় বাগিচাত, ইয়াৰ দ্বাৰাই আপোনালোকক বুজাব বিচাৰিছে পৰমেশ্বৰ কবিৰদেৱে যে হে মন, এতিয়া লাহে লাহে সকলোবোৰ কাম হ'ব। যেনেকৈ এজন মালিয়ে পুলি ৰুলে আমৰ পুলিডাল সৰু থাকে, তাত বহুত ঘটি পানী দিয়া হয়, মানে 10 বছৰ 5 বছৰ, আজিকালি সোনকালে ডাঙৰ হয় 4-5 বছৰ ধৰক। আগতে 10 বছৰ, প্ৰায় 10-12 বছৰৰ পিছত আমৰ ফল, গছ ডাঙৰ হয় আৰু ফলেৰে ভৰপূৰ হৈ পৰে। ইমান ফল লাগিছিলে, আপুনিও খাব পাৰিছিলে, আচাৰো বনাব পাৰিছিলে, ওচৰ চুবুৰীয়া কাষৰ মানুহেও লৈ গৈছিলে, সম্পৰ্কীয়সকলৰ বাবেও থোৱা হৈছিলে বান্ধি, তথাপিও শেষ নহয়। গতিকে পৰমাত্মাই কয় এই ভক্তিৰূপী আমৰ গছক এতিয়াহে ৰুইছে আপুনি, বীজ পুতিছে, নাম লৈছে, ইয়াক সময় দিয়ক অলপ, ইয়াক প্ৰফুল্লিত হ'ব দিয়া, ডাঙৰ হ'ব দিয়া, তাৰ পিছত চাব ইমান সুখ দিব আপোনাক ভগৱানৰ এই মাৰ্গে। আপোনালোকক কেতিয়াবা নোখোজাকৈয়ে দিব, আপুনি ভাবিবই নোৱাৰিব ইমানেই সুখ দিব। এতিয়া আনটো কাৰণ কওঁ। দ্বিতীয় কাৰণ এইটো বুলি কৈছে যে যেনেকৈ এটাতো তৎক্ষণাত আৰাম পালে, আৰু আনটোত 2 মাহ 4 মাহ বছৰো লাগি যাব পাৰে, কিন্তু হ'বই গেৰাণ্টি, সঁচা বুলি মানি লোৱা। এতিয়া কি কয়, যেনেকৈ এটা ৰোগী, এতিয়া 2জন একে ৰোগতে গ্ৰস্ত হৈছে, দুয়োজনৰে একেই বেমাৰ হৈছে। এতিয়া ডক্তৰে এজনক কৈছে এতিয়া তোমাৰ আৰম্ভহে হৈছে, সেইজন মানুহে 2 পালি ঔষধ খায়ে ভাল পাই যাব। এতিয়া আনজনক কৈছে তোমাৰ বহুত দেৰি হৈ গ'ল, তোমাৰ বেমাৰ পুৰণা হৈছে, সময় লাগিব। এতিয়া সি 2 মাহ 3 মাহত ভাল হ'ব, যিহেতু কাৰ্যকৰী ঔষধ পাইছেই, গতিকে সি 1 মাহ 2 মাহত ভাল পাব। এতিয়া আন এটা উদাহৰণ দিওঁ, ধৰক আপোনাৰ এখন কাপোৰ কম লেতেৰা হৈছে, কুৰ্তা পায়জামা, এতিয়া সেইযোৰ এবাৰ চাবোন লগালেই চাফা হৈ যাব। আনযোৰ বেছি মলি হৈ গৈছে, সেইযোৰ 2বাৰ 3বাৰো ধুবলগীয়া হয়, আৰু ড্ৰাই ক্লিনো কৰাবলগীয়া হ'ব পাৰে, তেতিয়াহে চাফা হ'ব। গতিকে আমি যুগ যুগ ধৰি নিজৰ অন্তঃকৰণক মলিন কৰি থৈছোঁ, তাতেও বহুত সংস্কাৰ জমা হৈ আছে, তাৰ পৰাই অংকুৰিত হয়। এতিয়া ভগৱানৰ ভক্তি পাইছে, আপুনি চাবোন আৰু তেল পাইছে সৎ সাধনাৰ, এতিয়া আৰম্ভ কৰা। কাৰোবাৰ এবাৰতেই ঠিক হৈ যায়, কাৰোবাৰ কিছু সময় লাগে, কিন্তু হ'ব নিশ্চয়। और तीसरा कारण ये है कि क्या बताते हैं, सतगुरु के दरबार में कमी कहे की ना,
हंसा मौज नहीं पावता तेरी चूक चाकरी माँ। এই সঁচা দৰবাৰত, এই কবিৰ পৰমেশ্বৰৰ দৰবাৰত, পৰমাত্মাৰ শৰণত কোনো বস্তুৰেই অভাৱ নাই। এই কবিৰ পৰমাত্মাৰ শব্দকোষত, ডিক্সনাৰীত ইম্পচিবল ৱৰ্ডটো নাই। তেওঁৱেই সেই সমৰ্থবান পৰমাত্মা। कहते मासा घटे ना तिल बधे विद ना लिखे जो लेख और सच्चा सतगुरु मेट कर ऊपर मारे बेख। এতিয়া আপোনালোকৰ ভাগ্যত, আৰম্ভণিত, কপালত যি লিখা আছে সেয়া কোনেও সমাপ্ত কৰিব নোৱাৰে। সেয়া আপুনি ভুগিবই লাগিব, কোনে কৰিব নোৱাৰে। যেনে শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱদেৱ আৰু এই ব্ৰহ্ম যাক ক্ষৰ পুৰুষ বুলি কয় আৰু পৰব্ৰহ্ম অক্ষৰ পুৰুষ, এওঁলোকেও আপোনালোকৰ প্ৰাৰব্ধত কপালত লিখাখিনি মুচিব নোৱাৰে, ভাগ্য সলনি কৰিব নোৱাৰে। সুখ আছে যদি সুখ পাব, দুখ আছে যদি দুখ পাব। আৰু যে আপোনালোকে পুণ্য পাপ কৰি আছে সেয়া বেলেগকৈ সংগ্ৰহ হৈ থাকিব। যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই পাব। আৰু পৰম অক্ষৰ ব্ৰহ্ম, পৰম সত্য পুৰুষ কবিৰ ভগৱানৰ শৰণলৈ যেতিয়া আহিব, আপোনাৰ এই পাপ কৰ্মবোৰো নাশ কৰা হ'ব। বাকী ভালখিনি থাকি যাব আৰু আগলৈ ভালেই হৈ থাকিব। এতিয়া আগতে যেনেকৈ কৃষকসকলে এই ঔষধ পোৱা নাছিলে, এতিয়া ঔষধৰ আৱিষ্কাৰ হৈছে, ডিস্কভাৰী হৈছে যে এনেকুৱা ঔষধ দিলে খেতিৰ ঘাঁহ নাশ কৰি দিয়ে, কিন্তু শস্যবোৰ সুৰক্ষিত হৈ থাকে। গতিকে সেই ঔষধ বিদ্যমানটো আছিলেই, সেই গুণ মেটেৰিয়েল থকা পদাৰ্থবোৰ আছিলেই, কিন্তু সেই বনোৱাজন নাছিলে। এতিয়া বনোৱাজন আহিল, তেওঁ বনালে। গতিকে এই প্ৰকাৰে পৰমেশ্বৰ কবিৰ দেৱে এই ঔষধ আগতেই বনোৱা হৈছিলে, কিন্তু আমাৰ কবিৰপন্থীসকলেও ইয়াক বুজি নাপালে, যি কাৰণে আমি এতিয়ালৈকে সেই কৰ্মফলেই ভুগি থাকিলো। এতিয়া এই দাসক দি দিলে সেই ঔষধ, যিয়ে আপোনালোকৰ পাপ নাশ কৰিব পাৰে। আপোনালোকৰ কিয়নো দুখ পাপৰ পৰাই হয়, যিবোৰ কষ্ট হয় সেয়া পাপৰ কাৰণেই হয়। পাপবোৰ নাশ হৈ যাব এই ভক্তিৰ পৰা। গতিকে কষ্ট ক'ৰ পৰা আহিব? যিহেতু কাঁইটে বিন্ধিলে কষ্ট পায়। খেতিত যেতিয়া কাঁইট থকা ঘাঁহ বন গজে, সেই ঔষধেটো আগতেই সেইবোৰ শেষ কৰি দিব। আৰম্ভণিতেই ডাঙৰবোৰকতো জ্বলাই দিব, গলাই দিব, কাঁইটেই নাথাকিব। গতিকে হানি ক'ৰ পৰা হ'ব? কষ্টও নাপাব। এই প্ৰকাৰে পুণ্যাত্মাসকল এই সমৰ্থবানৰ শৰণলৈ আহিলে কোৱা হয় कि सतगुरु के दरबार में कमी काहे की ना और हंसा मौज नहीं पावता तेरी चूक चाकरी माँ। এতিয়া কোৱাৰ ভাৱ এইটো যে যদি আপুনি লাভ পোৱা নাই, তেন্তে আপোনাৰ মৰ্যাদাত কিবা ভুল আছে, অথবা আপোনাৰ শ্ৰদ্ধা সঠিক হোৱা নাই, আপোনাৰ কৰ্মত ভুল আছে, আপোনাৰ শ্ৰদ্ধা, সেৱা, ভক্তিত কিবা ত্ৰুটি হৈছে। বিচাৰ কৰক, যেনেকৈ এডাল বিজুলীৰ খুঁটাৰ পৰাই, এটাই ট্ৰান্সফৰ্মাৰৰ পৰা আৰু 10, 20, 50 ঘৰে পৰিয়ালে কানেকশ্যন পাই আছে, আনৰ ফেন চলি আছে, মটৰ চলি আছে, কুলাৰ চলি আছে, আৰু এজনৰ চলা নাই, তেন্তে তেওঁৰ কিবা কানেকশ্যন লুজ আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। যেতিয়া মানুহে নিজৰ ধৰ্মত কৰি অহা ভক্তি সাধনাৰ পিছতো কোনো প্ৰকৃত লাভ নাপায়, তেতিয়া তেওঁ সত্যৰ সন্ধানত ভ্ৰমি ফুৰিবলৈ বাধ্য হয়। অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ নিবাসী জয়ন্ত দাসৰ কাহিনীও ঠিক তেনেকুৱাই। 1997 চনৰ পৰাই ভগৱানৰ সন্ধানত থকা অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনাবাহিনীৰ সদস্য জয়ন্ত দাসে দেৱ দেৱীৰ পূজা অৰ্চনা কৰাৰ লগতে দুজনকৈ গুৰুৰ পৰা শৰণ লৈছিল, কিন্তু কোনো ধৰণৰ লাভ পোৱা নাছিল। বৰঞ্চ কেঁচুমূৰীয়া ৰোগকে ধৰি বিভিন্ন সমস্যাই তেওঁ জুৰুলা কৰিছিল। 2020 চনত লকডাউনৰ সময়ত তেওঁ জ্ঞান গংগা পুথিখন লাভ কৰি প্ৰকৃত ভক্তি সাধনাৰ জ্ঞান বুজি পায় আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। তাৰ পিছত ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাৰ লগতে অমৃত জল পান কৰি তেওঁৰ পত্নীয়েও মৃত্যুমুখৰ পৰা পৰিত্ৰাণ পায়। লগতে তেওঁৰ নিচা সেৱনৰ আসক্তিও সম্পূৰ্ণৰূপে দূৰ হয়। আহক শুনো জয়ন্ত দাসৰ মুখেৰে কিদৰে জ্ঞান গংগা পুথিখনে তেওঁৰ জীৱনত চমৎকাৰিক পৰিৱৰ্তন আনিলে। নমস্কাৰ ছাৰ।
নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ছাৰ জয়ন্ত দাস ছাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ছাৰ অসম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। ছাৰ আপুনি কি কৰে? মই ছাৰ আগতে আৰ্মিত কাম কৰিছিলোঁ ছাৰ, এতিয়া অৱসৰ লৈ ঘৰতে আছিলোঁ। তাৰপিছত 2020 এনালত জইন কৰিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ছাৰ 2020 সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ আৰু ইয়াৰ পিছত 2জন গুৰুৰ দীক্ষা লৈছিলোঁ। কোন গুৰুৰ ওচৰত দীক্ষা লৈছিলে? মই চাকৰি কালত থাকোঁতে যোধপুৰৰ পৰা এজন নাৰায়ণ দত্ত শ্ৰীমালী নামৰ গুৰুৰ পৰা দীক্ষা লৈছিলোঁ। তাৰপিছত আৰু পেঞ্চন অহাৰ পিছত মই অনুকূল ঠাকুৰৰ পৰা দীক্ষা লৈছিলোঁ। ছাৰ আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত অন্য সাধনাবিলাক কৰি আছিলে আৰু গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে। সেই সাধনাবিলাক যেতিয়া আপুনি কৰি আছিলে, সেই সাধনা কৰি কিবা আপুনি লাভ পাইছিলনে? সেই সাধনাবিলাক কৰিতো ছাৰ একো লাভ পোৱা নাছিলোঁ, কিন্তু লছকানেই হৈছিলে। আৰু এইবিলাক সাধনা কৰাতে বহুত কষ্ট হৈছিলে, বহুত বেমাৰত ভুগিছিলোঁ। আৰু কি বেমাৰত ভুগিছিল ছাৰ আপুনি? মোৰতো ছাৰ পাইলছ বেমাৰ হৈছিলে। পাইলছ বেমাৰ হোৱাতে মই তেতিয়াও মানে সকলো দেৱী দেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ যে বেমাৰটো ভাল কৰি দিয়ক বুলি, কিন্তু কোনো লাভালাভ নাপালোঁ মই। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই ছাৰ 2020 লকডাউনৰ সময়ত জ্ঞান গংগা নামৰ কিতাপ এখন পালোঁ আৰু সেই কিতাপখন পঢ়িলোঁ। তাত সকলো শাস্ত্ৰসন্মত জ্ঞান পালোঁ। ইয়াৰ আগতেও মই গীতা পাঠ কৰিছিলোঁ, শ্ৰীমদ ভাগৱত গীতা, কিন্তু তেতিয়া মই কোনো ভাগৱত গীতাৰ মানে ৰহস্যটো বুজি পোৱা নাছিলোঁ। যেতিয়া আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পালোঁ আৰু সেই জ্ঞান গংগা কিতাপখন আৰু গীতাখন একেলগে মিলাই পঢ়িলোঁ, তেতিয়াহে আচল গীতাৰ জ্ঞানটো বুজি পালোঁ। আৰু সেই জ্ঞান বুজি সেই জ্ঞানৰ আধাৰতে সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। আপুনি যি ভাগৱত গীতা পাঠ কৰি আছিলে, সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰি আছিলে? মই 97ৰ পৰাই মই ভগৱানক মানে বিচাৰি আছিলোঁ। 97ৰ পৰা মই বিচাৰিছিলোঁ যে ভগৱান যদি আছে, ক'ত আছে, কেনেকৈ আছে, কিয় আমাক দেখা নিদিয়ে, আৰু এইবিলাক মানে প্ৰশ্ন মোৰ মনত 97ৰ পৰা। তাৰপিছত মই এইবিলাক বিচাৰি গীতাত পঢ়িলোঁ। পঢ়াৰ পিছতো একো বুজি নাপালোঁ, কিন্তু যেতিয়া জ্ঞান গংগাখনত মানে মিলাই পঢ়িলোঁ, তেতিয়া গীতাৰ ৰহস্যটো মানুহৰ মানে কিমান দৰকাৰী সেই বস্তুখিনি বুজি পালোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰি ভক্তি বিধি যি আপোনাক প্ৰদান কৰিছে, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনে লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। এতিয়া আমাৰ তত্ত্বদৰ্শী জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ ভক্তি কৰাৰ পিছত যেনেকৈ মই প্ৰথম ভক্তি লোৱাতে তাৰপিছতে মই এদিন বাথৰুমত পৰি গৈছিলোঁ। মোৰ 2খন ভৰিয়ে পিছলি গৈছিলে, কিন্তু আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত সেইদিনাখন হয়তো মোৰ মৃত্যুও লিখা থাকিব পাৰে বা যিকোনো ঘটনা ঘটিত হ'ব পাৰিছিলে, কিন্তু সেইদিনাখন যদি মই পৰি গ'লোঁ হয়, তেতিয়াহ'লে মোৰ মানে নিশ্চয় কিবা এটা হ'লে হয়। কিন্তু মই যেতিয়া গুৰুৰ চৰণত আহিলোঁ, তেতিয়া সেই গুৰুৱে মোক সেইদিনাখন বচাই দিলে। অন্য কি লাভ পাইছে ছাৰ? তাৰপিছত লাভটো বহুত আছে ছাৰ, ক'বলৈ গ'লেতো বহুত লাভ পাইছোঁ, কিন্তু মেইন মুখ্য কেইটামান লাভৰ কথা কৈ দিম মই। যেতিয়া লকডাউনৰ সময়ত মানে কৰোণাৰ বেমাৰ হ'লে, তেতিয়া মোৰ ভকতমতী তেওঁৰ কৰোণা বেমাৰ হ'লে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনা জনালোঁ, দিল্লীত গ'ল প্ৰাৰ্থনা। তাৰপিছত তেওঁ ক'লে যে পৰমাত্মাই দোৱা কৰিব। তাৰপিছত মোৰ ফেমিলিৰ মানে কৰোণা বেমাৰ ঠিক হৈ গ'ল। তাৰপিছত আৰু একবাৰ হ'ল, তেওঁৰ মানে জ্বৰ হ'ল। জ্বৰ হোৱাতে মানে চেলাইন দি থকা হৈছিলে। চেলাইন দি থকাতে তাৰ মানে গোটেই গাটো মানে একদম ঠাণ্ডা হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে কম্বল লৈ আহ, ৰেজাই লৈ আহ। আমাৰ ঘৰত যিমান আছিলে কম্বল ৰেজাই চব দিলোঁ, তথাপিতো মানে ঠাণ্ডা মানে গাটো নকলে। তাৰপিছত তেওঁ কান্দিব ধৰিলে আৰু আমাৰ পিনে চাই থাকিলে। কিন্তু মই তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ, হে গুৰুদেৱ, এতিয়া আপুনি আমাক ৰক্ষা কৰিব পাৰিব, এতিয়া আপুনি আমাক যি কৰে সেইটো আমি মঞ্জুৰ। এতিয়া গতিকে আপুনি যি কৰে সেইটো কৰিব। তেনেকৈ কৈ মই মানে অমৃত জল দিলোঁ তাক।
তাৰপিছত সেইটো খোৱাৰ পিছতে ভাল হৈ গ'ল। ছাৰ আপোনাৰ কথাৰ পৰা আমি যিবিলাক কথা শুনিলোঁ, আপুনি যিবিলাক কথা ব্যক্ত কৰিলে সঁচাই আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি মৃত্যুৰ সৈতে যেতিয়া আপোনাৰ পৰিবাৰে যুঁজি আছিলে তাৰ পৰা আপুনি ৰক্ষা পালে, আপোনাৰ পৰিবাৰক ৰক্ষা কৰিলে পৰমাত্মাই, আৰু কৈছে যে আপুনি সন্ত ৰামপাল গুৰুমাজে তেখেতক ৰক্ষা কৰিছে বুলি জনাইছে। কিন্তু এটা আচৰিত কথা যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰেও ৰক্ষা পালে, আপুনিও ৰক্ষা পাইছে। এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপুনি ইমান উপকৃত হ'ব পাৰিছে? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী তেওঁ সকলো শাস্ত্ৰসন্মত ভক্তি দিয়ে আমাক। তেওঁ সকলো শাস্ত্ৰবিলাক খুলি খুলি আমাক দেখুৱাই দিয়ে কেনেকৈ ভক্তি কৰিব লাগে। সকলো ধৰণৰ ভক্তিবিলাক আমাক তেওঁ ভালদৰে বুজাই দিয়ে, আৰু সেই ভক্তিৰ আধাৰতে তেওঁ আমাৰ সকলো লাভবিলাক দি থাকে। আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰৰ মতেই ভক্তি বিধি প্ৰদান কৰি আছে। আপুনি আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে যে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে বুলি ক'ব বিচাৰিছে, কিন্তু আমাৰ সাধাৰণ জনতাই বা টিভি স্ক্ৰীণত যিসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে সেই দৰ্শকসকলক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে সন্ত ৰামপাল গুৰু মহাৰাজে সদগুৰু হয় বা তেওঁৱে শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে? তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় বুলি এইটো প্ৰমাণ দিবলৈ হ'লে বেদ, পুৰাণ, গীতা, বাইবেল, গুৰুগ্ৰন্থ চাহেব সকলো গ্ৰন্থৰ যিজনে মানে ভক্তি আপোনাক বুজাই দিব পাৰে। আৰু গীতাত লিখা আছে সংসাৰৰূপী উল্টা বৃক্ষৰ কথা, আৰু সেই গছডালৰ কথা যোন সন্তে বুজাই দিব পাৰে তেওঁৱে বেদৰ কথা জানে, আৰু তেওঁ তত্ত্বদৰ্শী সন্ত বুলি কোৱা হৈছে। ছাৰ, আপুনি যিহেতু জনাইছে যে বেদত লিখা আছে বা শাস্ত্ৰত লিখা আছে যে তত্ত্বদৰ্শী সন্তৰ লক্ষণ সম্পৰ্কে, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰৰ মতে আপোনালোকক ভক্তিবিধি প্ৰদান কৰি আছে, কিন্তু সাধাৰণ জনতাই এই কথাষাৰ মানি ল'বলৈ হয়তো কঠিন হৈ পৰিব, যিহেতু আমাৰ লাখৰ তুলনাত ভাৰতবৰ্ষত গুৰু আছে, আৰু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি এজন ভাৰতীয় সেনা আছিলে, আপুনি এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত, আপুনি তেখেতৰ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছে। এনেকুৱা বহু ব্যক্তি আছে যিসকলে নেকি আপোনাৰ দৰে কোনোবা হয়তো আৰ্থিক অৱস্থা দুৰ্বলভাৱে তেওঁলোকে মাৰাত্মক ৰোগত ভুগি আছে বা সমস্যাত ভুগি আছে, আৰু সেই সকলো লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? তেওঁলোকে কেনেকৈ উপকৃত হ'ব পাৰিব? তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত আমাৰ ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত ইউটিউব, ইনষ্টাগ্ৰাম সকলোবিলাক চেনেলতে মানে আমাৰ দিয়া আছে, আৰু আমাৰ জ্ঞান গংগা পুস্তক সকলো বিলাই থকা হৈছে। আপোনালোকে টিভিত চাব পাৰে সৎসংগত তাতে এটা পিলাপাত্তি আহে, তাতে নাম্বাৰ দিয়া থাকে, আৰু সেই নাম্বাৰত কল কৰি আপুনি নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। যদিহে কোনো লোকে ধৰ নিচাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, আমি যে আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ তেওঁলোকৰ অনুভৱ আমি যেতিয়া বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? হয়, আপুনি ঠিকে কৈছে ছাৰ। সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত নিচা ত্যাগ কৰিব পাৰে, এইটো আমি প্ৰমাণ পাইছোঁ। ময়ো আগতে নিচা কৰিছিলোঁ, মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ। আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবেই, কিন্তু ময়ো নিচা কৰিছিলোঁ। কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণত আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল। এতিয়া আপুনি নিচা নকৰে? এতিয়া বিলকুল আমি নিচাটো নকৰোঁ, কোনো নিচা নাই আমাৰ। এতিয়া আমি নিচাটো কোনোবাই আনি দিব ক'লে আমি আনি নিদিওঁ বা টাচ নকৰোঁ এইটো, আৰু কোনোবাই যদি তাত সেই নিচা কৰি আছে তাৰ পৰা আমি দূৰত থাকোঁ। সঁচাকৈয়ে ছাৰ, আপুনি যিহেতু আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি বিধি, সেই ভক্তি বিধিৰে আপুনি নিচাৰ পৰা পৰিত্ৰাণ পালে, আপুনি বৰ্তমান নিচা নকৰে, কিন্তু এনেকুৱা বহু লোক আছে যিসকলে নেকি নিচা ত্যাগ কৰিব বিচাৰে কিন্তু নিচা ত্যাগ কৰিব পৰা নাই। তেওঁলোকে যদি আপোনাৰ সেই মাৰাত্মক বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, সন্ত ৰামপাল মহাৰাজৰ পৰা কেনেকৈ দীক্ষা ল'ব পাৰিব? ইউটিউব চেনেলতো দিয়ে আমাৰ সৎসং দিয়ে গুৰুজীৰ, আৰু টিভিতো দিয়ে। আপুনি সৎসং চাই জ্ঞানটো বুজি, আৰু জ্ঞান গংগা কিতাপ আমাৰ দি থকা হৈছে, সেইটো লৈ আপুনি গুৰুজীৰ চৰণত আহিব পাৰে। তাত কোনো পইচা লোৱা হয় নেকি? যেতিয়া নাম দীক্ষা ল'ব তাত তেনেধৰণৰ কোনো পইচা লোৱা হয় নেকি? ইয়াতে কোনো ধৰণৰ টকা পইচা লোৱা নহয়, আৰু ইয়াতে কোনো দিব নালাগে। আপুনি আহিব লাগে, আৰু আপুনি নিজে আহি নিজৰ আত্মকল্যাণ কৰিব লাগে। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন।
অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।